পৰ্যায়তে আমাৰ উপনিৰ্বাচন হ'ব। সভাপতি মহোদয়ে ইতিমধ্যে কমিটি বনাই দিছে গোটেইকেইটা উপনিৰ্বাচন লৈ আৰু এই উপনিৰ্বাচন কেইটালৈ মই নাভাবো যে বহুত বেছি গোটেইকেইটাতে 5টাৰ 4টাত আমাৰ বিধায়ক আছিলেই। গতিকে আমি সমষ্টি পৰ্যায়তে এই ইলেকশ্যনটো চলাবৰ কাৰণে পূৰ্ণ কৰ্তৃত্ব দিছোঁ। তেওঁলোকে চলাব, য'ত য'ত আমাৰ সহায় কৰিব লাগে আমি তাত কৰিম। গতিকে উপনিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন জিলা পৰ্যায়ত চলাব, উপনিৰ্বাচন সমষ্টি পৰ্যায়ত চলাব। ৰাজ্যিক সমিতিয়ে বিজেপিত সাধাৰণতে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আমি জিলা আৰু সমষ্টিক ক্ষমতা প্ৰদান কৰোঁ, যাতে তেওঁলোকৰ স্বাধীনতাত আমি হস্তক্ষেপ নকৰোঁ। চামুগুৰি আমাৰ কঠিন সমষ্টি, গতিকে আমি বহুত বেছি এনেকুৱা নহয় যে চামুগুৰি আমি জিকিম, তেনেকুৱা আশাবাদী নহয়। কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু আমাৰ নিজৰ কথাও ক'ব লাগিব। ভোটৰ কাৰণে কিছুমান প্ৰিন্সিপল আমি এৰিব নোৱাৰোঁ। গতিকে আমি আমাৰ কথাখিনিও ক'ব লাগিব। যিয়ে ভোট দিব। যদি আমি চামুগুৰিৰ পুৰণা নিৰ্বাচনৰ ফলাফল চাওঁ, লোকসভা নিৰ্বাচনত আমি 3500 ভোটত হাৰিছিলোঁ। গতিকে 3500 ভোটত 1500 ভোট পালে জিকে। চেষ্টা কৰিব আমাৰ চামুগুৰিৰ কমিটিখনে। বঙাইগাঁও AGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কাৰণ 5 বছৰৰ তেওঁলোকক আমি দি থৈছোঁ। আৰু চিডলি UPPLে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকক আমি চিটটো আগতে দিছোঁ। কিন্তু 5 বছৰ পিছত বিধানসভাত কি হ'ব এইটো নতুনকৈ আলোচনা হ'ব। বিধানসভাত বঙাইগাঁও কোনে পাব সেইটো আলোচনা হ'ব। চিডলি বিধানসভাত কোনে পাব আলোচনা হ'ব। 26ৰ কাৰণে আমি বঙাইগাঁও AGPক দিয়া নাই, 26ৰ কাৰণে আমি চিডলি UPPLক দিয়া নাই। কিন্তু উপনিৰ্বাচনত আমি এইটো আমাৰ যিহেতু কমিটমেণ্ট আছে যে 26লৈকে আপোনালোকক চিটটো আমি 21তে দি থৈছোঁ। গতিকে মাজত আমি আমাৰ মিত্ৰতা আমি নাভাঙো। এইটোৱে আমাৰ দলৰ নিয়ম যে আমি কেতিয়াও মিত্ৰতা আধা ৰাস্তাত নাভাঙো। আপোনালোকৰ মনত আছে যে হাগ্ৰামাৰ BPF মহিলাৰী ডাঙৰীয়াৰ BPF কংগ্ৰেছৰ লগত হাত মিলোৱাৰ পিছতো আমি তেওঁলোকৰ মন্ত্ৰী ভঙা নাছিলোঁ, যাতে পুৰা 5 বছৰৰ সংকল্পটো আমি পূৰণ কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।